Hi dears, welcome to Next Level School. আজি মই SSLC 2025 কাৰণে যিখন প্ৰি ফাইনেল হ'বলৈ গৈ আছে সেই প্ৰি ফাইনেলত তোমালোকৰ কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে বিজ্ঞান বিষয়টোৰ পৰা সেইসমূহ তোমালোকৰ লগত আলোচনা কৰিম আৰু তোমালোকে হাতত পেন লৈ বহিবা যাতে মই দেখুৱাই দিয়া প্ৰশ্নসমূহ তোমালোকে চিন্তি ল'ব পাৰা আৰু এই প্ৰশ্নসমূহ যদি তোমালোকে ভালকৈ পঢ়ি যোৱা প্ৰি ফাইনেলত তোমালোকে ভাল এটা মাৰ্ক পাবলৈ সক্ষম হ'বা গতিকে চোৱা প্ৰথম চেপ্টাৰ আছে ৰাসায়নিক সমীকৰণ চেপ্টাৰটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে পেজ নং 2 ত আহি যোৱা এই চিন দিয়া বস্তুখিনি তোমালোকে চাবা এইখিনি পঢ়িবা তাৰ পিছত এই সমীকৰণটো চাবা এমসিকিউ আহিব পাৰে তাৰ পিছত লগতে তোমালোকে চাবা পেজ নং 6 ত আহি যোৱা পেজ নং 6 ৰ পৰা কোৱেশ্চন নং 1 আৰু 3 টো পঢ়িবা ভালকে পঢ়িবা 1 আৰু 3 তাৰ পিছত আহি যোৱা পেজ নং 7 ৰ পৰা তোমালোকে চাবা এই সমীকৰণ কেইটা চাবা ঠিক আছে সংযোজন বিক্ৰিয়া আৰু কিছুমান উদাহৰণ আলোচনা কৰা হোক ইয়াৰ কাৰণে কিছুমান সমীকৰণ দিয়া আছে এই সমীকৰণ কেইটা বা বিক্ৰিয়া দিয়া আছে বিক্ৰিয়া কেইটা তোমালোকে ভালকে চাবা ঠিক আছে ইয়াৰ পৰা তোমালোকে এমসিকিউ কোৱেশ্চন পাই যাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 8 বিয়োজন বিক্ৰিয়াটো তোমালোকে অলপ চাবা লগতে এই সমীকৰণটো চাবা এই তাপ দ্বাৰা কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত কৰা এটা গুৰুত্বপূৰ্ণ বিয়োজন বিক্ৰিয়া এই বস্তুখিনি চাবা তোমালোকে তাৰ পিছত চাবা তোমালোকে নেক্সট আহি যোৱা পেজ নং 10 ৰ পৰা তোমালোকে চাবা 1 কোৱেশ্চন নং 1 এটা চালেই হ'ল তাৰ পিছত নেক্সট চাবা তোমালোকে জাৰণ আৰু বিজাৰণটো চাবা তোমালোকে ভালকে পঢ়িবা এইখিনি বস্তু তাৰ পিছত আহি যোৱা নেক্সট পেজ 13 নম্বৰ পেজত আছে 1 3 আছে 1 আৰু 3 আছে 13 নং পেজত তাৰ পিছত আহি যোৱা নেক্সট পেজ অনুসলনিৰ পৰা বিশেষকৈ তোমালোকে এইখিনি কোৱেশ্চন চাবা কোৱেশ্চন নং 1 টো চাবা গোটেইখিনি চাবা তাৰ পিছত কোৱেশ্চন নং 2 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ এইকেইটা এমসিকিউ কোৱেশ্চন হয় গোটেইখিনি চাবা 3 টো চাবা ইফালে 5 টো চাবা 4 টো নালাগে 5 টো চাবা তাৰ পিছত 6 টো চাবা ভেৰি ইম্পৰ্টেন্ট হয় 6 টো তাৰ পিছত তোমালোকে চাবা কোৱেশ্চন নং 9 টো চাবা 10 টো চাবা 12 টো চাবা 9 10 and 12 নেক্সট তোমালোকে চাবা পেজ নং 16 ৰ পৰা তোমালোকে কোৱেশ্চন নং 15 টো চাবা 16 টো চাবা 17 টো চাবা 18 টো চাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে এচিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ পৰা তোমালোকে পঢ়িবা এই বস্তুখিনি তোমালোকে অলপ পঢ়িবা এচিড ক্ষাৰক আৰু ৰাসায়নিক ধৰ্মৰ জ্ঞান এই বস্তুখিনি তোমালোকে অলপ ৰিডিং কৰি যাবা ঠিক আছে এইখিনি চিন্দিয়াখিনি ৰিডিং কৰিবা তাৰ পিছত লগতে তোমালোকে পঢ়িবা এইখিনি এচিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ঠিক আছে এইখিনি তোমালোকে অলপ পঢ়িবা তাৰ পিছত তোমালোকে পঢ়িবা আহি যোৱা পেজ নং 22 ৰ পৰা প্ৰশ্নাৱলী কোৱেশ্চন নং 1 টো চাবা 3 টো চাবা কোৱেশ্চন নং 1 and 3 তাৰ পিছত আহি যোৱা নেক্সট পেজ 25 কোৱেশ্চন নং 20 পেজ নং 25 ৰ পৰা তোমালোকে কোৱেশ্চন নং 2 টো চাবা ঠিক আছে কোৱেশ্চন নং 2 টো চালেই হ'ল বাকি আৰু নালাগে তাৰ পিছত তোমালোকে এইটো চাবা অলপ ইয়াৰ ওপৰত ভিত্তি কৰি অম্লিক ধৰ্ম আৰু ক্ষাৰকীয় ধৰ্ম এই গ্ৰাফটোৰ ওপৰত ভিত্তি কৰি এমসিকিউ আহিব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে চাবা নেক্সট পেজ নং 28 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবা তোমাৰ হাতত পঢ়ি ল'বা ঠিক আছে পঢ়ি দিলে ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যাব তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 30 সোডিয়াম হাইড্ৰক্সাইডৰ বিষয়ে অলপ পঢ়িবা তাৰ পিছত ব্লিচিং পাউডাৰ এইখিনি পঢ়িবা তাৰ পিছত আছে বেকিং সোডা এটো পঢ়িবা ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হয় তোমালোকে পঢ়িবা শৰ্ট নোট আহিব পাৰে তাৰ পিছত চোৱা তোমালোকে পেজ নং 33 পৰা এই ইকুৱেশ্যনটো চাবা লগতে বিশেষকৈ কোৱেশ্চনৰ ফালৰ পৰা কোৱেশ্চন নং 1 2 3 4 5 ইয়াত থকা পাঁচটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় গতিকে ভালকে চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 34 পেজ নং 34 ৰ পৰা কোৱেশ্চন নং 1 টো চাবা 2 টো চাবা 3 টো চাবা 4 টো চাবা ঠিক আছে তাৰ পিছত নেক্সট চাবা কোৱেশ্চন নং 7 টো চাবা এইফালে পেজ নং 35 ৰ পৰা কোৱেশ্চন নং
11 12 13 14 11 12 13 14 এইখিনি চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ নেক্সট চেপ্টাৰ দাঁত আৰু অদাঁত দাঁত আৰু অদাঁতৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা চোৱা প্ৰথমতে আহি যোৱা পেজ নং 39 পৰা চোৱা 39 পৰা তোমালোকে ইয়াৰ পৰা এইখিনি অলপ ৰিডিং পঢ়ি যাবা পেজ নং 39 তলৰ ফালে আছে পাৰা বা মাৰ্কিউৰি এইখিনি অলপ ৰিডিং পঢ়িবা তাৰ পিছত এই ৰোমান 2 ৰোমান 3 ৰোমান 4 এইখিনি অলপ পঢ়িবা তাৰ পিছত আহি যোৱা প্ৰশ্নৱালীৰ পৰা তোমালোকে প্ৰথম কোৱেশ্চনটো পঢ়িলে হ'ল দাঁতু একেটাৰ উদাহৰণ দিয়া যি দাঁতু তাৰ পিছত নেক্সট আহি যোৱা এইখিনি অলপ পঢ়িবা এই লিষ্ট অলপ মনত ৰাখিবা দৰকাৰ আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 46 পৰা কুৱেশ্চন নং 1 2 পঢ়িবা জাস্ট আৰু নালাগে তাৰ পিছত আহি যোৱা নেক্সট পেজ 49 পৰা তোমালোকে এই কুৱেশ্চন দুটা পঢ়িবা কুৱেশ্চন নং 1 2 প্ৰশ্নৱালী প্ৰশ্ন তাৰ পিছত আহি যোৱা নেক্সট পেজ 53 পৰা কুৱেশ্চন নং 2 2 পঢ়িবা আৰু নালাগে তাৰ পিছত আহি যোৱা নেক্সট পেজ 56 পৰা প্ৰথম কুৱেশ্চন কেইটা চাবা 1 2 3 4 5 এইখিনি এমসিকিউ কুৱেশ্চন হয় প্ৰত্যেকটো কুৱেশ্চন চাই থবা তাৰ পিছত এইফালে কুৱেশ্চন নং 6 টো চাবা 8 টো চাবা তাৰ পিছত কুৱেশ্চন নং 10 টো চাবা 12 টো চাবা তাৰ পিছত কুৱেশ্চন নং 16 টো চাবা ঠিক আছে তাৰ পিছত আৰু ইয়াৰ পৰা নালাগে তাৰ পিছত নেক্সট চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগ ইয়াৰ পৰা চোৱা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আহি যোৱা পেজ নং 67 কাৰ্বন যৌগৰ নামাকৰণ এই নামাকৰণ কেইটা অলপ জানিব লাগিব তোমালোকে পঢ়িবা ঠিক আছে আহি যোৱা প্ৰশ্নৱালী পেজ নং 68 ৰ পৰা কুৱেশ্চন নং 2 3 দুটা পঢ়িবা তাৰ পিছত এইফালে পঢ়িবা পেজ নং 69 ৰ পৰা কুৱেশ্চন নং 4 5 ঠিক আছে কুৱেশ্চন নং 4 আৰু 5 তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 71 যুগাত্মক বিক্ৰিয়াটো পঢ়িবা তাৰ পিছত প্ৰতিস্থাপন বিক্ৰিয়াটো পঢ়িবা শৰ্ট নোট আহিব পাৰে তাৰ পিছত এইফালে পঢ়িবা ইথানলৰ বিক্ৰিয়া পেজ নং 72 ইথানলৰ বিক্ৰিয়াটো অলপ পঢ়িবা তাৰ পিছত আহি যোৱা পেজ নং 77 ৰ পৰা কুৱেশ্চন নং 1 2 3 চাবা কাৰণ এমসিকিউ কুৱেশ্চন হয় কেইটা তাৰ পিছত আহি যোৱা কুৱেশ্চন নং 5 2 চাবা 6 চাবা 7 চাবা 9 চাবা 13 চাবা এইখিনি চালি হল তাৰ পিছত আহি গল মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা পেজ নং 81 ত চোৱা পেজ নং 81 কুৱেশ্চন নং 2 2 চাবা 3 2 চাবা তাৰ পিছত আহি যোৱা পেজ নং 85 ৰ পৰা কুৱেশ্চন নং 2 আৰু 4 2 চাবা তাৰ পিছত আহি যোৱা এই কাৰ্যকলাপসমূহ পাৰিলে অলপ চাই থবা কাৰ্যকলাপসমূহ ইয়াৰ পৰা শৰ্ট কুৱেশ্চন আহিব পাৰে এমসিকিউ টাইপৰ তাৰ পিছত আহি যোৱা নেক্সট পেজ 90 ৰ পৰা চোৱা কুৱেশ্চন নং 1 2 চাবা 2 2 চাবা 3 2 চাবা 4 চাবা 5 চাবা 3 4 5 1 2 4 5 ঠিক আছে এইখিনি চালেই হ'ল তাৰ পিছত আহি যোৱা পেজ নং 91 প্ৰশ্নৱালী অনুশীলনী কুৱেশ্চন নং 1 2 3 4 চাবাই এমসিকিউ টাইপৰ কুৱেশ্চন হয় নেক্সট আহি যোৱা নেক্সট পেজ কুৱেশ্চন নং 7 টো চাবা 8 টো চাবা 9 টো চাবা 10 টো চাবা ঠিক আছে পেজ নং 92 ত আছে তাৰ পিছত আহি যোৱা জীৱন প্ৰক্ৰিয়া ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহে জীৱন প্ৰক্ৰিয়া আহি যোৱা পেজ নং 101 ত চোৱা কুৱেশ্চন নং 1 2 চাবা 3 2 চাবা 5 2 চাবা ঠিক আছে তাৰ পিছত নেক্সট পেজ নং 105 ৰ কুৱেশ্চন নং 1 2 এই দুটা চালেই হ'ল তাৰ পিছত আহি যোৱা
এই চিত্ৰটো অলপ চাই থবা ঠিক আছে মোস্ট ইম্পৰ্টেন্ট চিত্ৰ হয় একদম নামৰ হৈতে চাই থবা এটো আহি যাব পাৰে পৰীক্ষাত ঠিক আছে প্ৰি ফাইনাল ফাইনাল যতে নহক এই চিত্ৰটো দেখা পাবা তোমালোকে দেখা পাবা মানে অঙ্কন কৰিবলৈ আহিব ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 110 অৰ্থাৎ 110 ইয়াৰ পৰা কোৱেশ্চন নং 2 টো চাবা 4 টো চাবা 5 টো চাবা কোৱেশ্চন নং 2 4 এন্ড 5 তাৰ পিছত আহি যোৱা নেক্সট পেজ 112 112 পৰা কোৱেশ্চন নং 2 টো চালি হল তাৰ পিছত উদ্ভিদৰ ৰেচন ক্ৰিয়াটো অলপ পঢ়িবা উদ্ভিদৰ ৰেচন ক্ৰিয়া তাৰ পিছত আহি যোৱা পেজ নং 113 পেজ নং 113 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 2 3 4 এবিলাক পঢ়িবা এমসিকিউ টাইপ কোৱেশ্চন হয় তাৰ পিছত কোৱেশ্চন নং 5 টো চাবা 6 টো চাবা 8 টো চাবা 10 12 তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ পৰা তোমালোকে এইখিনি বস্তু এই চিত্ৰটো একদম মোস্ট ইম্পৰ্টেন্ট চিত্ৰ সদায় আহি থকা প্ৰশ্ন স্নায়ুকোষ ঠিক আছে স্নায়ুকোষটো তোমালোকে ভালকে চাবা তাৰ পিছত চোৱা পেজ নং 119 পেজ নং 119 ৰ পৰা তোমালোকে এই কোৱেশ্চন খিনি চাবা কোৱেশ্চন নং 2 5 ঠিক আছে কোৱেশ্চন নং 2 আৰু 5 টো চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 122 ৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবা বাকিখিনি নালাগে 1 টো ইম্পৰ্টেন্ট হয় জাস্ট তাৰ পিছত আহি যোৱা নেক্সট পেজ 125 ৰ পৰা কোৱেশ্চন নং 2 টো চাবা 3 টো চাবা 4 টো চাবা তাৰ পিছত আহি যোৱা অনুশীলনী 125 তে আছে কোৱেশ্চন নং 1 টো পঢ়িবা লগতে কোৱেশ্চন নং 3 টো পঢ়িবা 8 10 12 3 8 10 12 ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 128 ৰ পৰা কোৱেশ্চন নং এই দুটা পঢ়িবা কোৱেশ্চন নং 1 2 দুটা পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 133 পেজ নং 133 ৰ পৰা কোৱেশ্চন নং 2 2 পঢ়িবা 4 2 পঢ়িবা ঠিক আছে কোৱেশ্চন 2 এন্ড 4 তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 140 পেজ নং 140 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 2 2 চাবা 4 2 চাবা কোৱেশ্চন নং 2 এন্ড 4 তাৰ পিছত আহি যোৱা অনুশীলনীৰ পৰা 1 2 3 এইকেইটা চাবা এমসিকিউ টাইপ হয় তাৰ পিছত কোৱেশ্চন নং 4 2 চাবা 6 2 চাবা 7 2 চাবা কোৱেশ্চন নং 10 2 চাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ বংশগতি আৰু ক্ৰমবিকাশ নামৰ চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা প্ৰথমতে 143 পেজত আছে 143 পেজত আছে কোৱেশ্চন নং 2 2 চাবা 1 2 নালাগে 2 2 চাবা তাৰ পিছত আহি যোৱা পেজ নং 147 পেজ নং 147 ৰ পৰা কোৱেশ্চন নং 4 2 চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 150 পেজ নং 150 ৰ পৰা তোমালোকে কোৱেশ্চন নং 2 2 চাবা তাৰ পিছত এইফালে 151 ৰ পৰা কোৱেশ্চন নং 1 2 চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 156 ৰ পৰা কোৱেশ্চন নং 3 2 চাবা 156 ৰ পৰা কোৱেশ্চন নং 3 তাৰ পিছত আহি যোৱা নেক্সট পেজ 159 ৰ পৰা কোৱেশ্চন নং 1 2 3 1 2 3 চাবা এমসিকিউ টাইপ হয় তাৰ পিছত 4 2 চাবা 5 2 চাবা 6 তাৰ পিছত 7 2 নালাগে 8 2 চাবা কোৱেশ্চন নং 12 2 চাবা ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ অধ্যায় 10 পোহৰৰ প্ৰতিফলন এণ্ড প্ৰতিহৰণ এইটো চেপ্টাৰৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে চোৱা প্ৰথমতে এই তালিকাটো পঢ়িবা পেজ নং 164 ত আছে তাৰ পিছত আহি যোৱা তোমালোকে উদাহৰণ 10.22 পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 171 ৰ পৰা কোৱেশ্চন নং 1 2 পঢ়িবা কোৱেশ্চন নং 1 2 তাৰ পিছত আহি যোৱা প্ৰশ্নৱালী 2 আৰু 5 পেজ নং 176 ৰ পৰা 2 আৰু 5 টো চাবা তাৰ পিছত আহি যোৱা নেক্সট 178 ৰ এই তালিকাটো অলপ চাবা ঠিক আছে এইখিনি পাৰিলে তোমালোকে অংকবিলাক সহজ হ'ব তোমালোকৰ কাৰণে নেক্সট
উদাহৰণ 10.3 চাবা উদাহৰণ 10.3 10.4 ঠিক আছে উদাহৰণ 10.3 10.4 তাৰ পিছত পঢ়িবা লেন্সৰ ক্ষমতাৰ বিষয়ে অলপ পঢ়িবা ঠিক আছে p = 1/f লেন্সৰ ক্ষমতা এইখিনি অলপ চাবা তাৰ পিছত পেজ নং 184 ত আছে পেজ নং 184 থকা কোৱেশ্চন নং 1 2 চাবা 3 2 চাবা তাৰ পিছত অনুশীলনী কোৱেশ্চন নং 1 2 3 4 এই আটাইকেইটা চাবা এমসিকিউ টাইপ কোৱেশ্চন হয় তাৰ পিছত আহি যোৱা 186 ৰ পৰা কোৱেশ্চন নং 5 2 চাবা 6 2 চাবা তাৰ পিছত কোৱেশ্চন নং 11 চাবা 13 চাবা 14 চাবা 15 16 17 এইখিনি চাবা তাৰ পিছত মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী এইটো চেপ্টাৰৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে চাই লোৱা মাইপিয়া বা নিকৰ দৃষ্টিগ্ৰস্তা এইখিনি পঢ়িবা মাইপিয়াটো পঢ়িবা তাৰ পিছত ইয়াৰ পৰা পঢ়িবা 190 পেজত থকা কোৱেশ্চন সমূহ কোৱেশ্চন নং 1 2 3 4 আটাইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় ভালকে চাবা তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ নহয় নেক্সট পেজ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং এইখিনি অলপ পঢ়িবা ঠিক আছে পেজ নং 196 ত আছে তাৰ পিছত আহি যোৱা অনুশীলনী 197 পেজত আছে অনুশীলনী কোৱেশ্চন নং 1 2 পঢ়িবা কোৱেশ্চন 1 2 ঠিক আছে কোৱেশ্চন নং 1 2 এই দুটা পঢ়িবা তাৰ পিছত পঢ়িবা পেজ নং 198 ত আছে কোৱেশ্চন নং 3 4 5 6 3 4 5 6 তাৰ পিছত এইফালে পঢ়িবা 10 12 এইফালে পঢ়িবা 10 আৰু 12 তাৰ পিছত আহি যোৱা নেক্সট পেজ উদাহৰণ 12.1 উদাহৰণ 12.1 টো পঢ়িবা তাৰ পিছত পঢ়িবা তোমালোকে পেজ নং 200 কোৱেশ্চন নং 1 2 পঢ়িবা 2 2 পঢ়িবা 3 2 পঢ়িবা ঠিক আছে তাৰ পিছত নেক্সট পঢ়িবা উমৰ সূত্ৰ মোস্ট ইম্পৰ্টেন্ট বস্তু হয় উমৰ সূত্ৰটো পৰীক্ষাত আহিয়ে থাকে উমৰ সূত্ৰটো অলপ পঢ়িবা তাৰ পিছত তোমালোকে এইখিনি বস্তু অলপ চাবা পেজ নং 202 ত আছে পৰিবাহীত বিভৱ বেদ বাৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা তাৰ পিছত দুটা বিন্দুৰ মাজৰ বিভৱ বেদ 1 ভোল্ট বুলি ক'লে কি বুজা ইয়াটাইকেইটা প্ৰশ্ন পঢ়িবা 1 2 and 3 বিশেষকৈ 2 আৰু 3 টো ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে পঢ়িবা ইয়াত পেজ নং 208 ত চাবা উদাহৰণ 12.42 পঢ়িবা তাৰ পিছত 12.52 চাবা তাৰ পিছত 12.62 চাবা পেজ নং 209 ত আছে তাৰ পিছত প্ৰশ্নাৱলীৰ পৰা কোৱেশ্চন নং 1 2 আৰু 4 টো পঢ়িবা প্ৰশ্নাৱলীৰ পৰা 1 2 আৰু 4 টো পঢ়িলে হৈ যাব তাৰ পিছত তোমালোকে পঢ়িবা এই প্ৰশ্নাৱলীৰ কোৱেশ্চন নং 1 2 পঢ়িবা 2 2 পঢ়িবা ঠিক আছে 2 2 নালাগে 1 2 পঢ়িলে চালেই হ'ল কোৱেশ্চন নং 1 2 চালেই হ'ল তাৰ পিছত উদাহৰণ 12.9 উদাহৰণ 12.9 টো একদম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভালকে চাবা পেজ নং 215 অৰ্থাৎ 215 ত আছে তাৰ পিছত আহি যোৱা নেক্সট পেজ 216 পেজত আছে কোৱেশ্চন নং 3 টো পঢ়িবা 4 টো পঢ়িবা 5 টো পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ নং 221 অনুশীলনী কোৱেশ্চন নং 1 2 পঢ়িবা 2 2 পঢ়িবা 3 2 পঢ়িবা 4 2 পঢ়িবা তাৰ পিছত এইফালে কোৱেশ্চন নং 11 টো পঢ়িবা 12 টো পঢ়িবা 13 টো পঢ়িবা ঠিক আছে এইখিনি পঢ়িলে হ'ব আৰু পাৰিলে 220 পেজত আছে কোৱেশ্চন নং 2 2 পঢ়িবা ঠিক আছে কোৱেশ্চন নং 2 2 পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 222 পেজ নং 222 ৰ পৰা কোৱেশ্চন নং 14 টো চাবা 15 টো চাবা 16 টো চাবা 17 18 আটাইকেইটা প্ৰশ্ন চাবা তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে চোৱা প্ৰশ্নাৱলী কোৱেশ্চন নং পেজ নং 228 ত কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 3 টো চালেই হ'ল ইয়াৰ পৰা তাৰ পিছত আহি যোৱা নেক্সট উদাহৰণ 13.2 এটো চাবা পেজ নং 231 ত আছে 13.2 তাৰ পিছত নেক্সট পেজ নং 232 পেজত আছে 232 পেজত আছে কোৱেশ্চন নং 3 টো চাবা কোৱেশ্চন নং 3 তাৰ পিছত নেক্সট 233 ত আছে কোৱেশ্চন নং 1 2 3 টো চাবা তাৰ পিছত নেক্সট পেজ নং 236
কুণ্ডলিত প্ৰবাহ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা ঠিক আছে এইটো প্ৰশ্ন বহুতেই ইম্পৰ্টেন্ট হয় চাই থবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 237 ৰ পৰা কোৱেশ্চন নং 1 2 3 4 আটাইকেইটা প্ৰশ্ন ইম্পৰ্টেন্ট হয় ভালকে চাবা তাৰ পিছত আহি যোৱা নেক্সট অনুশীলনী পেজ নং 240 প্ৰথম কোৱেশ্চন কেইটা চাবা 1 2 3 4 5 তাৰ পিছত এইফালে 6 টো চাবা তাৰ পিছত কোৱেশ্চন নং 7 চাবা 8 চাবা তাৰ পিছত কোৱেশ্চন নং 11 টো ইম্পৰ্টেন্ট 7 টো ইম্পৰ্টেন্ট 18 টো ইম্পৰ্টেন্ট ঠিক আছে তাৰ পিছত আহি যোৱা নেক্সট চেপ্টাৰ শক্তিৰ উৎসসমূহ এইটো চেপ্টাৰৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে চোৱা 243 পেজত আছে শক্তিৰ ভাল উৎস কি এইটো প্ৰশ্ন চাবা ভাল ইন্ধন কি এইটো প্ৰশ্ন চাবা এই দুটা প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় ভাল উৎস আৰু ভাল ইন্ধন একদম প্ৰায় দেখা পোৱা যায় প্ৰশ্ন দুটা তাৰ পিছত আহি যোৱা নেক্সট পেজ 248 ৰ পৰা প্ৰশ্ন কোৱেশ্চন নং 1 2 দুটা চাবা মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত আহি যোৱা নেক্সট পেজ 253 পেজ নং 253 ৰ পৰা কোৱেশ্চন নং 1 2 3 4 চাবা কোৱেশ্চন নং 1 2 3 4 ঠিক আছে এইকেইটা প্ৰশ্ন চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ অনুশীলনী ইয়াৰ পৰা 254 পেজত আছে প্ৰথম কোৱেশ্চনটো চাবাই এমসিকিউ টাইপ কোৱেশ্চন হয় সেকেন্ডটো চাবা থাৰ্ডটো চাবা এমসিকিউ টাইপ তাৰ পিছত চাবা 4 5 তাৰ পিছত এইফালে 8 9 10 4 5 8 9 10 এইকেইটা প্ৰশ্ন চালে হল 4 5 8 9 10 আগৰ কেইটা এমসিকিউ চাবই লাগিব তাৰ পিছত নেক্সট চেপ্টাৰ আমাৰ পৰিবেশ ঠিক আছে আমাৰ পৰিবেশ এইটো চেপ্টাৰ একদম ইজি হয় তোমালোকে যেনেকে মন যায় তেনেকে লিখিব পাৰিবা চেপ্টাৰটো ভালকে ৰিডিং কৰি থৈ দিলেই হল তোমালোকে লিখিব পাৰিবা তাৰ পিছত তথাপিতো মই কেইটামান প্ৰশ্ন দেখুৱাই দিম এতিয়া চোৱা পেজ নং 257 ত আছে কোৱেশ্চন নং 2 3 ইম্পৰ্টেন্ট হয় চাই থবা তাৰ পিছত আহি যোৱা এইখিনি অলপ চাবা ঠিক আছে খাদ্য শৃংখলটো অলপ চাবা ঠিক আছে পৰিস্থিতি যন্ত্ৰ শক্তিৰ পৰিবহন চিত্ৰ এইখিনি চাবা পৰিবহন চিত্ৰ তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট পেজ 264 ৰ পৰা কোৱেশ্চন নং 1 2 চাবা তাৰ পিছত অনুশীলনীৰ পৰা তোমালোকে বিশেষকৈ এমসিকিউ টাইপৰ কোৱেশ্চনৰ প্ৰয়োজনই নাই ইয়াৰ পৰা তাৰ পিছত আহি যোৱা পেজ নং 265 ৰ পৰা তোমালোকে বিশেষকৈ কোৱেশ্চন নং 4 টো চাবা 6 টো চাবা 7 8 4 6 7 8 এইকেইটা প্ৰশ্ন চাই থলেই হল ভালকে তোমালোকে ইয়াৰ পৰা মাৰ্কসটো পাই যাবা তাৰ পিছত চোৱা প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এইটো চেপ্টাৰৰ পৰা কেন্দ্ৰৰ প্ৰশ্ন আহিব পাৰে চোৱা প্ৰথমতে এই বস্তুখিনি অলপ এই দুটা চেপ্টাৰ আমাৰ পৰিবেশ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা দুটা চেপ্টাৰ ৰিডিংৰ বস্তু তোমালোকে ভালকে পঢ়িলে এইখিনি বুজি পাবা বা ইয়াৰ পৰা অহা প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰিবা ইয়াত এইটো পঢ়িবা ঠিক আছে পুনৰ ব্যৱহাৰ পুনৰ সক্ৰিয়কৰণ হ্ৰাসকৰণ এইখিনি পঢ়িবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 269 পেজ নং 269 ৰ পৰা কোৱেশ্চন নং 2 টো চাবা তাৰ পিছত আহি যোৱা নেক্সট পেজ 270 ইয়াৰ পৰা এই বস্তুখিনি অলপ পঢ়ি থবা ঠিক আছে এইখিনি অলপ পঢ়িবা ঠিক আছে তাৰ পিছত ইয়াৰ পৰা ইম্পৰ্টেন্ট আৰু কি আছে 273 পেজলৈ আহি যোৱা এই কোৱেশ্চন দুটা চাই থবা ঠিক আছে এই কোৱেশ্চনটো 1 2 তাৰ পিছত বহনক্ষম ব্যৱস্থাপনা পেজ নং 272 ত আছে এইখিনি অলপ চাব পাৰা তাৰ পিছত নেক্সট যদি আমি চাও পানী সঞ্চয় তাৰ পিছত এই পানী সঞ্চয়টো ভালকে পঢ়িবা আৰু ইম্পৰ্টেন্ট হয় বস্তুটো তাৰ পিছত আহি যোৱা নেক্সট অনুশীলনী তেনেকুৱা ইম্পৰ্টেন্ট কুৱেশ্চন নাই গতিকে সেইখিনি অলপ মই যিখিনি দেখুৱাই দিলো সেই বস্তুখিনি অলপ ভালকে পঢ়িবা ৰিডিং কৰিবা তেতিয়াহলে ইয়াৰ পৰা অহা প্ৰশ্নসমূহৰ উত্তৰ ধুনীয়াকৈ দিব পাৰিবা এইখিনি আছিল আজিৰ ভিডিঅটো যদি চাই ভাল পালা তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅটো চাই কেনে পালা কমেন্ট কৰি জনাবলৈ নাপাহৰিবা থ্যাংক ইউ